আপুনি অকণমান কওক। তেখেত আমাৰ বৰাকভেলী উপত্যকা উপসভাপতি। পাৰিব অসমীয়া ক'ব পাৰে ধুনীয়াকৈ। বিষ্ণুপ্ৰিয়া মণিপুৰী সম্প্ৰদায়ৰ লোক আমাৰ লগত একেই, আমি কৃষ্ণ তেখেত বিষ্ণু একেজন। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰৱে নমঃ। আজিকাল ডক্টর মানস সিনহা আজি ছাত্ৰ মহাসভাৰ সভাপতি আৰু ইয়াৰ উপস্থিত মাননীয় ভক্ত সমাজ, আজি ভক্ত মহাসভাৰ এই সভা চাবলৈ মই আহিছোঁ, শিকিবলৈ আহিছোঁ। মই ষ্টুডেণ্ট লাইফটো মই সংস্কৃতৰ ষ্টুডেণ্ট, গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ 93। অসমীয়া ভাষাও ইয়াত শিকিলোঁ। এতিয়া এই সংস্কৃত ভাষাত মই যিকেইটা জানো, আমাৰ নলবাৰী বৰপেটা ফালে বামুণ মানুহ বেছি আছে। আমাৰ সংস্কৃত ডিপাৰ্টমেণ্টত নলবাৰী মানুহ বেছি আছে, বামুণ। কুন্দমাধৱ শৰ্মা ছাৰ, ডক্টৰ নলিনী শৰ্মা, দীপক শৰ্মা ছাৰ, নৱ শৰ্মা ছাৰ হয়, আমাক পঢ়াইছিলে। তো বহুদিন আগত মই আহিছিলোঁ আৰু এতিয়া আহিব পাৰিলোঁ। আপোনালোকক লগ পাই মই আনন্দিত হ'লোঁ। ছাত্ৰ মহাসভা যেতিয়া পাথাৰকান্দিত গৈছিলে, এটা ইউনিভাৰ্চিটি বনাব আৰু তাত শংকৰদেৱৰ কৃষ্টি সংস্কৃতি ধৰ্ম প্ৰচাৰৰ কাৰণে লেণ্ড এটা ডনেট কৰিব আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজৰ মানুহ। তো গুৱাহাটী ইউনিভাৰ্চিটি মই যেতিয়া পঢ়িছিলোঁ, তেতিয়াৰ পৰাই মই জানো যে আমি মণিপুৰী হ'লেও কিন্তু আমি অসমীয়া। মণিপুৰটো মণিপুৰ এটা লেণ্ডহে। মই গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া পঢ়িছিলোঁ, তেতিয়া অসম সাহিত্য সভাৰ পৰা এটা কিতাপ ওলাইছিল যে বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজ যিটো, এই সমাজৰ ডাঙৰ এটা অংশ আমাৰ অসমীয়া মানুহ। এইটো আমাৰ মৈদাম লেণ্ড বুলি যিটো কয়, মণিপুৰত মৈদাম লেণ্ড, তাত এটা এমপিও আছে। এই মৈদাম লেণ্ডটো কিন্তু আহোমৰ লেণ্ড, আহোম মানুহ। মৈদাম লেণ্ডটোৰ আচল লেণ্ডটো আছিলে এই খানাপাৰা আৰু শ্বিলঙৰ মেঘালয়াৰ মানে মিড চাইডত মৈদাম লেণ্ড এটা আছিল। সেই মৈদাম লেণ্ডটোৰ মানুহবিলাক, তাৰ মৈদাম লেণ্ডৰ মানুহবিলাক একেই। আমাৰ মোৰ মিছেছ এম ই স্কুলৰ টিচাৰ হয়, অসমীয়া টিচাৰ, অসমীয়া ভাষাৰ টিচাৰ। এই কিতাপত পাইছে যে মৈদাম এটা কোটেশ্যন আছে, CRT যিটো পাব্লিছ কৰিছে, মোক হোৱাটছএপ কৰি দিছে। এই এটা মৈদাম, মই কিন্তু মৈদাম বংশীয় মানুহ। আমাৰ মণিপুৰত যিটো 7টা বংশ আছে, তাৰ ভিতৰত মৈদাম এটা বংশ। গোটেই মণিপুৰী এটা বংশ নহয়, বেলেগ ঠাইৰ পৰা হৈছিলে। যেতিয়া ভাৰমিছ আক্ৰমণ হৈছিলে, তেতিয়া ৰাজেশ্বৰ মৈদাম যিহেতু আহোম ৰাজা, ৰাজেশ্বৰে এইটো প্ৰটেকশ্যন দিবলৈ গৈছিলে চিপাহীলৈ। আপোনালোকে জানে এইবিলাক ইতিহাসৰ কথা। তেতিয়া মেৰিজ ৰিলেশ্যনটো আছিলে মণিপুৰৰ ৰজাৰ লগত, আমাৰ অসমীয়া আহোম ৰজাৰ লগত। তাৰ পৰা যিটো বংশ ওলালে, সেই বংশটো হ'ল মৈৰাং বংশ।
মই এইটো যেতিয়াৰ পৰা জানো তেতিয়া মই নিজক আহোম বুলি পাওঁ, মই অসমীয়া বুলি পাওঁ। আমি ব্লাড যিটো সেইটোতো আমাৰ জেনেটিক যিটো আছে, এইটো এতিয়া মানুহে যেন আকৌ আমেৰিকাত যায় সেই আমেৰিকান হ'ব পাৰে, কিন্তু অৰিজিনেলি ইণ্ডিয়াৰ মানুহ কি আমেৰিকান হ'ব লাগে? তেনেকুৱা এটা চেণ্টিমেণ্ট মোৰ ওচৰত আছে। মই নিজকে অসমীয়া বুলি ভাবোঁ, আহোম বুলি ভাবোঁ। কাৰণ মোৰ ব্লাডটো মই জানিলোঁ যে ৰাজেশ্বৰ সিং, আমি সিং মানুহ, বিচুতীয়া মণিপুৰীতো সিংহ টাইটেল, সেইটো আহোমৰ সিংহ টাইটেলটো আমাৰ জীয়াই আছে। ভাষাটো মোৰ বেলেগ হ'ব পাৰে, মডাৰ্ণ আইডেণ্টিটি মই মণিপুৰী হ'ব পাৰে, কিন্তু মই মহিৰংগ মৈৰাঙৰ যিটো ৰাজা আছিলে সেইটো মহিৰংগৰ পৰাহে, এই মহিৰংগৰ বংশটো আমি এইটো জনাৰ পাছত মই মানে নিজকে আহোম বুলি ভাবোঁ, কাৰণ মোৰ ব্লাডটো আহোম ব্লাড। তেতিয়া মানে গুৱাহাটী ইউনিভাৰ্চিটি যেতিয়া আছিলোঁ তেতিয়া মই এটা ফ্ৰী মাইণ্ডত আছিলোঁ, আৰু এইটো মোৰ মানুহবিলাক চাবলৈ আহিব। আৰু ইয়াত আমাৰ নিজৰ মানুহ বহিছে, নিজৰ মানুহৰ লগত মই দেখা পাম, এটা অৰ্গেনাইজেশ্যন গৈছে। এতিয়া মণিপুৰত বহু মানুহে নাজানে, নিজৰ আইডেণ্টিটি বিচাৰিব নোৱাৰে। তেতিয়া এইটো অৰ্গেনাইজেশ্যনৰ মধ্য দি আমি গাঁও ঘূমাব পাৰিম যে আমাৰ ব্লাডটো আহোম ব্লাড, আহোমৰ যিটো সংস্কৃতি সেইটো সংস্কৃতি আমাৰ তাত জীয়াই আছে। আপোনালোকে ষ্টাডি কৰিলে দেখা পাব, মই বৈষ্ণৱ ধৰ্মৰ ওপৰত PhD কৰা। মই কিন্তু ৰিলিজিয়নৰ মানুহ, 100% ৰিলিজিয়নৰ মানুহ। গীতা, ভাগৱত, চৈতন্য চৰিতামৃত এইবিলাক লৈ উপনিষদ এইবিলাক মোৰ ষ্টাডি। পাছত মই PhD ডিগ্ৰীটো কৰিলোঁ বৈষ্ণৱিজমৰ ওপৰত। তেতিয়া মই দেখা পালোঁ যে মণিপুৰত খগেনবা ৰাজা যেতিয়া আছিলে তেতিয়া শৈবিজম সোমাইছিল। শৰাইডংবাৰ সময়ত মণিপুৰ ৰাজ্যত চৈতন্য বৈষ্ণৱিজম যোৱাৰ আগতে মণিপুৰ ৰাজ্যত শংকৰ বৈষ্ণৱিজম সোমাইছিল। এইটোলে এলিমেণ্ট আমি পাওঁ। মই যিটোলে কথা কৈ আছোঁ এইটো গৱেষণাৰ ওপৰত কৈ আছোঁ, গৱেষণাৰ বাহিৰত মই একো কোৱা নাই। যেনে মণিপুৰী কালচাৰ যিটো মণিপুৰী 18th শতাব্দীত যেতিয়া ভাগ্যচন্দ্ৰ মহাৰাজাই চৈতন্য বৈষ্ণৱিজম এডপ্ট কৰিছিলে, চৈতন্য বৈষ্ণৱিজম ডেকা গৌৰাংগ মহাপ্ৰভুৰ যিটো বৈষ্ণৱিজম মণিপুৰত সোমাইছে লাষ্ট, প্ৰথমতে সোমোৱা নাই, লাষ্টলি সোমাইছিলে। তেতিয়া কিন্তু আমাৰ মণিপুৰৰ মানুহবিলাকে টোটেলি চাৰেণ্ডাৰ কৰা নাই। আমি কিন্তু টোটেলি গৌড়ীয় বৈষ্ণৱ নহয়। আমি গৌড়ীয় বৈষ্ণৱৰ যিটো সংকীৰ্তন কালচাৰ গানবিলাক লৈছোঁ, বৃন্দাবনৰ যিটো ৰাধাৰাণী কৃষ্ণৰ যে যুগল সেৱা যিটো মঞ্জুৰী সেৱা সেইটো আমি লৈছোঁ, কিন্তু সংস্কৃতি আমি এৰি দিয়া নাই। আমি বঙালী সংস্কৃতি উলিয়াই লোৱা নাই, সেইটো কালচাৰ চৈতন্য বৈষ্ণৱিজমটো বঙালী সংস্কৃতি, কিন্তু আমি বঙালী চৈতন্য বৈষ্ণৱিজমৰ গানবিলাক লৈছোঁ, কিন্তু সংস্কৃতি লোৱা নাই। আমাৰ লগত গৌড়ীয় বৈষ্ণৱিজমৰ কালচাৰটো মিল নাই। কিছুমান ক্ষেত্ৰত গৌড়ীয় বৈষ্ণৱিজমৰ এণ্টি বস্তু আছে আমাৰ তাত। যেনেকা শংকৰ বৈষ্ণৱিজমৰ এটা উদাহৰণ মই দিম, যিটো চৈতন্য বৈষ্ণৱিজমত নাই, নাৰায়ণ সেৱা। নাৰায়ণ সেৱা মই আগতে কৰিছিলোঁ, মই এইটো বিচাৰত ষ্টাডি কৰা মানুহ, সেইটো কাৰণে মই ইণ্টাৰেষ্ট হৈ আহিলোঁ ইমান দূৰ যে এইটো বস্তুৰ ওপৰত মই নিজৰ মানুহবিলাকক মই কথাবিলাক পাতিম। আমাৰ অসমীয়া মানুহবিলাক আমাৰ গাঁৱত যাব, আমাৰ মানুহবিলাক আহিব, তেতিয়া আমাৰ ৰিলেশ্যনটো পুৰণা ৰিলেশ্যনটো ঘূৰি উঠিব। যদি আমি কালচাৰেলি এক নহওঁ তেতিয়াহ'লে আমাৰ মানুহবিলাকতো আমিতো অৰিজিনেল অসমৰ ভূমিপুত্ৰ হয়। পাথাৰকান্দি শ্ৰীভূমিটো আগতে প্ৰতাপগড় আছিলে, তাতে চিলাৰায় ৰাজত্ব আছিলে। আমিতো চিলাৰায় মানুহে, চিলাৰায় বংশতো সিং আছে, আমাৰো সিং আছে। এতিয়াহে সেইটো পপুলেশ্যন এনেকুৱা ডাইভাৰ্ট হৈ গ'ল, আমি মাইনৰিটি হৈ গ'লো। এতিয়া আমাৰ কোনো অস্তিত্বই নাই। আমি হিন্দু 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 বুলি কৈ আছোঁ, কিন্তু আমাৰ মনত এটা দুখো আছে, কিন্তু আমাৰ লেণ্ডটো আমাৰ নহয়। এতিয়া তাৰ পৰা আমি এম এল হ'ব নোৱাৰোঁ, তাৰ পৰা আমি MP হ'ব নোৱাৰোঁ। আমাৰ হাতৰ পৰা গোটেই গুচি গ'লে
গ'ল এটা সেন্টিমেন্ট আমাৰ আচলত আছে সেই সেন্টিমেন্টটো আমি তেতিয়া এটা শক্তি পাওঁ যেতিয়া আপোনালোক তাত যায় আমাৰ আপোনালোকৰ যেতিয়া মিলো তেতিয়া আমি ভাবো যে আমাৰ নিজৰ মানুহ আছে সেইটো কাৰণে আমাৰ মানুহবিলাকে আমি চাওঁ যে যদি আমি বিশ্বজিৎ সিনহা বা আমি এনেকুৱা মানুহ আগবাঢ়ি আহোঁ আমি ঠায়ে ঠায়ে এটা মিটিং কৰিব পাৰোঁ যে আমাৰ ইতিহাসবিলাক চাওক ইতিহাসত আমাৰ আহোমৰ লগত অসমীয়াৰ লগত বিষ্ণুপ্ৰিয়া মণিপুৰী যিটো ইতিহাস সেইটোতো মানুহে গম পাব লাগিব এইটো চিষ্টেম অফ এডুকেশ্যন যিটো স্কুলত পায় সেইটো লৈ কাম নহ'ব প্ৰেক্টিকেল এডুকেশ্যন দিব লাগিব নৰ্মেল ফৰ্মেল এডুকেশ্যনটো বহুতে লৈ থাকে কিন্তু যিবিলাকে চাকৰি পায় টকা কামৰ কাৰণে যিবিলাকে কাম কৰি আছে সেইবিলাকে একো কৰিব নোৱাৰে আমি প্ৰেক্টিকেলি যাব লাগিব যেনেকৈ আমাৰ ভাষাৰ ভিতৰত অসমীয়া ভাষাৰ 50% মিল আছে আপোনালোকে নাজানে আমাৰ পুৰণা শব্দবিলাক বাংলা শব্দ সোমোৱাৰ কাৰণে আমি কিন্তু পুৰণা শব্দবিলাক এৰি দিলোঁ যেনেকৈ এৰি দিলোঁ শব্দটো আমাৰ ভাষাত আছে এৰি দিলোঁ এতিয়া মানুহবিলাকে এৰি দিলোঁ শব্দটো নকয় চাৰি দিলাম যেতিয়া গুচি যোৱা শব্দটো আমাৰ পুৰণা মানুহবিলাক আছে এতিয়া আমাৰ মানুহবিলাকে চেচেজা কয় কিন্তু চেচেজা কোৱাটো বয়স বেছি হ'লে 20 বছৰমান হ'ব কিন্তু গুচি যোৱাটো আমাৰ অৰিজিনেল গুচি যোৱা শব্দটো অসমীয়া যিটো গুচি যোৱা সেইটো আমাৰ পুৰণা শব্দ জীয়াই আছে আহক কিন্তু এতিয়া আমাৰ সমাজত আহক বুলি কয় বহক আমাৰ সমাজে এতিয়া বহক বুলিহে কয় আপোনালোকে ভাবে যে আমাৰ ভাষাটো অসমীয়াৰ লগত মণিপুৰী ভাষা মিল নাই মেইটেই ভাষাটো মিল নাই কিন্তু বিষ্ণুপ্ৰিয়া ভাষাত আমি আপোনালোকে ডাঙৰীয়া বুলি কয় আমিও ডাঙৰীয়া বুলি কওঁ সম্মানিত শব্দটো আমাৰ শব্দ নহয় ডাঙৰীয়াটো আমাৰ শব্দ এতিয়াও আমি সভা সমিতিত আমি ডাঙৰীয়া বুলি কওঁ সংস্কৃত শব্দ কিন্তু আমি আপোনালোকে আমালোকৰ সমাজ ঘৰত বুজি পাব আমি কওঁ ডাঙৰীয়া পেহী শব্দটো এতিয়া পিছি হৈ গৈছে কিন্তু আমাৰ মানুহে এতিয়াও পুৰণা মানে পেহী বুলি কয় গতিকে ভাষা যিটো আমি পুৰণা শব্দবিলাক বিষ্ণুপ্ৰিয়া মণিপুৰীৰ লগত অসমীয়া মানুহে যদি আমি বহি থাকোঁ কৰিছে বাংলাত পঢ়েছে বুলি কয় কিন্তু আমাৰ মাদৈগাং বুলি এটা ভাষা আছে মাদৈ বাংলাদেশত এইটো বেছি আছে ত্ৰিপুৰাতো বেছি আছে তাত কৰিছিল আমাৰো কৰিছিল আমি অসমীয়াই কৰিছে বুলি কয় আমাৰো কৰিছে বুলি কয় অসমীয়াৰ দেখিয়া বুলি কয় আমিও দেখিয়া বুলি কওঁ ইমান শব্দৰ মিল কেনেকুৱা হয় আমিতো ব্যাকৰণৰ মানুহ ছাৰ আপুনিও সংস্কৃতৰ মানুহ ক্ৰিয়াপদৰ মিলটো বহুত ডেঞ্জাৰাছ এনে এটা টেবিল চেয়াৰ এইবিলাক সোমাব পাৰে কিন্তু গো গান ৱেণ্ড এইবিলাক সোমাব নোৱাৰে কাৰণ ক্ৰিয়াপদৰ যিটো কৰিছিল কৰিছে খাইছিল দেখিছিল এইবিলাক গোটেই আমাৰ ভাষাত আছে এই ভাষা দুটাৰ ইমান মিল কিহৰ কাৰণে সেইটোৰ ওপৰত মোৰ ব্ৰেইনত খেলি আছে মই সংস্কৃতৰ মানুহ আৰু ইতিহাসৰ লগত এইটো মিলাই দিলে বুজি পাওঁ যে আমাৰ ভাষাৰ ওপৰত আমাৰ জাতিৰ ওপৰত আমাৰ সংস্কৃতিৰ ওপৰত এই যে কৰতাল বুলি এটা কয় মোটা আপোনালোকে কীৰ্তন কৰাৰ সময় মোটা এটা বাঢ়ি মাৰে না কৰতাল এটা কি বুলি কয় তাল বুলি কয় আমি কৰতাল বুলি কওঁ কৰ্মা নাই তাল বুলি কয় এইটো গৌৰীয় বৈষ্ণৱিজমত নাই এইটো অসমীয়া সংস্কৃতিত আছে আৰু আমাৰ আছে আমি যদি গৌৰীয় বৈষ্ণৱিজম হওঁ তেতিয়াহ'লে এই বস্তুটো কিহৰ কাৰণে নিমিলে আৰু আপোনাৰ দূৰ যিটো আছে এই দূৰৰ সাইজটো আপোনালোকৰ লগত আমাৰ মিলে গৌৰীয় বৈষ্ণৱৰ মধ্যত আমাৰ মিলা নাই অলপ আগতে মহন্ত ডাঙৰীয়া এটা কথা কৈছিলে যে 64 কলা শংকৰদেৱৰ লগত আছিলে ভগৱান শ্ৰীকৃষ্ণৰ লগত আছিলে ভগৱান শ্ৰীকৃষ্ণ
আমাৰ বিষ্ণুপ্ৰিয়া মণিপুৰী লগত ৰাস্তা আছিলে সেইটো কাৰণে এই কলাটো আমাৰো আছে আমাৰ লগত আছে কাৰণ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা নলবাৰীতে হয় মই জানো এই পৃথিৱীতে ডাঙৰ ৰাসলীলা হয় একমাত্ৰ মণিপুৰী সমাজত বিশেষকৈ বিষ্ণুপ্ৰিয়া মণিপুৰী সমাজত এবং অসমীয়া সমাজত গতিকে আমাৰ সাংস্কৃতিক মিল যিটো ভাষাৰ মিল যিটো ইতিহাসৰ মিল যিটো সেইটোৰ ওপৰত ভিত্তি কৰি আমি সত্ৰ মহাসভা বৰাক বেলেগ মণিপুৰী সমাজৰ মাজত আমি প্ৰচাৰ কৰিব লাগিব তেতিয়াহে বৰাক বেলেগ আমাৰ ভূমিপুত্ৰ মানুহৰ অধিকাৰ আমি এটা শক্তিলৈ দাঁড়াব পাৰিম আপোনালোকে যদি আমাক এৰি দিয়ে এতিয়া আমাৰ অৱস্থাটো বেয়া হৈ যাব কাৰণ আমাৰ নিজৰ মানুহ অসমীয়া মানুহ আমাৰ নিজৰ মানুহ আমি অসমৰ মানুহ আমাৰ সংস্কৃতি ভাষা গোটেই মিল এইটোৰ ওপৰত যে সত্ৰ মহাসভাই কাম কৰি আছে সেইটো জানি মই নিজেও কাম কৰিম বুলি মোৰ জাতিটো ৰক্ষা কৰাৰ কাৰণে আমাৰ সংস্কৃতি নহলে ধৰ্ম নহলে আত্মগৰিমা নহলে ধৰ্মীয় গৰিমা সংস্কৃতি গৰিমাৰ ওপৰত এটা জাতি জীয়াই থাকে ৰাজনীতি আহিব যাব ৰাজনীতি বস্তুটো আহিব আৰু যাব কিন্তু সংস্কৃতি আমাৰ জীয়াই ৰাখিব সংস্কৃতিটো যদি ধ্বংস হৈ যায় আমাৰ জেনাৰেশ্যন যদি সংস্কৃতি পাহৰি যায় আজি অসমীয়াই নিজক পাহৰিলে অসম ৰসাতলে যাব এইটো একদম খাটাং কথা এইটো বাক্য বুলি হয় আমি অসমীয়া মানুহ হয় আপোনালোকে নাভাবিব যে বিষ্ণুপ্ৰিয়া মণিপুৰী অসমীয়া নহয় বুলি আমি অসমৰ মানুহ এইটো আমাৰ দেশ ইয়াতে আমি আছো আমাৰ বাংলাদেশৰ পৰা আমাৰ মানুহ অহা নাই আমাৰ মানুহ পুনৰ পৰা অহা নাই আমি ইয়াৰ মানুহ মাটিৰ মানুহ হয় আমি ইয়াত এই মাটিৰ মানুহৰ লগত মাটিৰ মানুহৰ এটা সম্পৰ্ক স্থাপন কৰিবলৈ আমাৰ যিটো চেষ্টা হৈ আছে সেইটো কাম কৰাৰ কাৰণে আমি আহিছো আমি মই ডাঙৰ লেকচাৰ নিদিও অলপ কথা মোৰ অসমীয়া ভাষা আপোনালোকে বুজি পাই নাপাই নাজানো মই কিন্তু অসমীয়া ভাষা জানো বুলি কৈ আছো তো সত্ৰ মহাসভাৰ ইউনিভাৰ্চিটি যদি হয় তেতিয়াহ'লে আমাৰ ভাল হ'ব আপোনালোকে আমাক গাইড কৰিব আমি কাম কৰি যাওঁ আহি থাকিম যাই থাকিম আপোনালোকে আহি থাকিব দেখে একেলগতে আপোনালোকে আমাৰ লগত বহিব আসনত বহিব আমাৰ ভূমিপুত্ৰ যিবিলাক মানুহ আছে তাত অসমীয়া গাঁও আছে আৰু আমাৰ মেইটেই মণিপুৰী গাঁও আছে আৰু ট্ৰাইবেল অনেক হিন্দু গাঁও আছে যিবিলাকৰ এতিয়া মেক্সিমাম খ্ৰীষ্টান কৰি দিছে এটা ডিচি গৈছিলে ইয়াৰ পৰা নাম নকওঁ খ্ৰীষ্টান ডিচি এজন গৈছিলে বহুত ট্ৰাইবেল হিন্দু মানুহ খ্ৰীষ্টান কৰি দিছে দেউতাক কিন্তু ল'ৰা ছোৱালী খ্ৰীষ্টান ফাইনেন্স দি ফেচিলিটি দি এনেকুৱা কৰি আছে এইবিলাক মানুহক আমি সত্ৰ মহাসভাত আনিব পাৰোঁ অলপ ফেচিলিটি দি এটা ধৰ্মসভা পাতি আমি এইবিলাকক আমি ৰক্ষা কৰিব লাগিব নহ'লে আমি আমাৰ জাতিটো বাচাব নোৱাৰিম এইবিলাক সকলৰ চৰণ ধৰি লৈ মই আপোনালোকৰ আশীৰ্বাদ লৈ বক্তব্যটো ইয়াতে সামৰিলোঁ জয় শ্ৰীকৃষ্ণ জয় শ্ৰীকৃষ্ণ জয় গুৰু শংকৰ বহুত ধন্যবাদ ডক্টর দেবক বিষ্ণুপুৰীয়ে ভাষা বা বিষ্ণুপুৰী মণিপুৰী বিষ্ণুপ্ৰিয়া প্ৰিয়া নট পুৰী কিন্তু আমাৰ অসমৰ লগত যে ইমানখিনি মিল আছে ভিতৰৰ কথা আজিহে তেওঁ ইতিহাসৰ কথাও ক'লে আৰু শব্দবিলাকো ক'লে গুচি যোৱা আহক বহক কিমান মিল আছে গোটেই কথাখিনি গতিকে তেওঁ গতিকে অদূৰ ভৱিষ্যতে তাত যদি বিশ্ববিদ্যালয়খন হয় কিন্তু নিশ্চয় তেওঁলোকৰ আমাৰো উপকাৰ হ'ব আমাৰ উপকাৰ নহয় বল মাৰিব আৰু যিটো কথা ক'লে যে তাত যিটো গ্ৰহণ কৰিছে কিন্তু পাৰ্থক্য আছে প্ৰফুল্ল হ'ব পাৰে জনাইছোঁ পৰম শ্ৰদ্ধাৰ